মোৰ নাম ইগ্ৰাম সৰকাৰ আৰু তোমালোকে চাই আছা সৰকাৰ ক্লাছেছ আটানি ইউটিউব চেনেল। মই আজি তোমালোকৰ সন্মুখত লৈ আহিছোঁ এডুকেশ্যন আজি এক্সাম হৈ গৈছে অলপ আগতে, তো সেইটোৰ সলভ মানে শৰ্ট কুৱেশ্যন সলভ আজি তোমালোকৰ সন্মুখত দাঙি ধৰিম। এতিয়া হৈছে কি যে প্ৰথম কুৱেশ্যনটো কি আহিছিল যে দি চেয়াৰমেন অফ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল অফ 1952 to 53 ৱাজ কোনে কৰিছিল? এইটো অধ্যক্ষ কোন আছিল? ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ। আৰু বি নম্বৰটো আছিল কি 1926। 2 নম্বৰৰ এনচাৰটো কি হ'ব? 1926 চনৰ পৰা 1948 চনলৈকে অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰশাসনৰ দায়িত্ব কলিকতা বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছিল। আৰু ইয়াত কি আছে যে যিটো অনাৰ্ছ চি, এইটো এনচাৰ হ'ব কি অন্ধ্ৰপ্ৰদেশ। যে অন্ধ্ৰপ্ৰদেশত কি আছিল? প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। তাৰপিছত কি হৈছে যে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ প্ৰত্যক্ষ সম্পৰ্কৰ অনুপস্থিতি, এইটো কি বুলি কয়? দূৰত্ব শিক্ষা বুলি কোৱা হয়। তোমালোকে দূৰত্ব হ'লে ক'বা যে ছাৰ দূৰত্ব আকৌ কি? তোমালোকে একচুৱেলি ইংলিছত বেছিকৈ জানা। দূৰত্ব শিক্ষা মানে হ'ল ডিষ্টেঞ্চ এডুকেশ্যন। তাৰপিছত কি হৈছে যে 1869 চনতেই আৰ্নেষ্ট হেকেল নামৰ এজন বিজ্ঞানীয়ে কি কৰিছিল? পৰিৱেশ সচেতনতাৰ কথা উল্লেখ কৰিছিল। মানে এইটো কি হ'ব? এনচাৰটো হ'ব কি আৰ্নেষ্ট হেকেল। আৰু এফ নাম্বাৰটো এনচাৰ কি হ'ব? প্ৰফেচাৰ এছ.আৰ. ৱাইলেণ্ড। আৰু জি নাম্বাৰটো এনচাৰ হ'ব কমপ্লিট এণ্ড হোল। আৰু এইচ নাম্বাৰটো এনচাৰ কি হ'ব? অনৰ এইচ। এইটো হ'ব তোমালোকৰ এনচাৰ যে উলম্ব অক্ষৰৰ ওপৰত, যে বহুভুজ অংকন কৰোঁতে বাৰম্বাৰতাৰ মানসমূহ শ্ৰেণী অন্তৰালৰ উলম্ব অক্ষৰৰ ওপৰত কি থাকে? সংস্থাপন কৰা হয়। তাৰপিছত কি হৈছে যে ইন হুইচ ইয়াৰ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছড ইন আছাম। মানে কোন চনত অসমৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল? এইটো হ'ল 2006 চনত। তাৰপিছত হ'ল জে নাম্বাৰটো হৈছে কি 1973। যে 1973 কি কৰা হৈছিল? 12 বছৰীয়া স্কুলীয়া শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল অসমত। তাৰপিছত কি হ'ব? 2001 চনত ভাৰতবৰ্ষত মহিলাৰ সবলীকৰণ ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰা হৈছিল। তাৰপিছত এল নাম্বাৰটো হ'ব কি E.A. গেটছ। তাৰপিছত কি হ'ব? এম নাম্বাৰটো কি হ'ব? এডৱাৰ্ড থৰ্ণডাইক। তাৰপিছত অ' নাম্বাৰটো হ'ব কি ইণ্টাৰেষ্ট ইজ লেটেণ্ট এটেনশ্যন এণ্ড এটেনশ্যন ইজ ইণ্টাৰেষ্ট ইন একশ্যন। কোনে কৈছিল এই কথাটো? এইটো হৈছিল M.C. ডুগাল। তাৰপিছত কি হৈছে যে পি নাম্বাৰটো সূত্ৰ দিছে এজিউম মিন। এজিউম মিন মানে কি বুজাইছে? যে M = AM প্লাছ সামেশ্যন FX বাই N ইনটু I। তো ডিয়াৰ ষ্টুডেণ্ট, তোমালোকে নিশ্চয় এনচাৰবিলাক মিলালা। যে তোমালোকৰ এনচাৰ কিমানকেইটা ৰাইট হয় সেইটো কমেণ্টত জনাবা। আৰু তোমালোকৰ যদি প্ৰত্যেকটা কুৱেশ্যন পেপাৰৰে সলভ লাগে তেনেহ'লে এই চেনেলটো তোমালোকে ফ'ল' কৰিবা। ধন্যবাদ।